ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ভিউৱাৰ্ছ, আজি আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ দৰ্শন। প্ৰথমে আমি আলোচনা কৰিম সংবিধানৰ দৰ্শন বুলিলে কি বুজা। সংবিধানৰ দৰ্শন বুলিলে কোনো এখন দেশৰ সংবিধান যি মৌলিক আদৰ্শ, নীতি, মূল্যবোধ আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে তাক বুজায়। অৰ্থাৎ সংবিধানে দেশ এখন কেনেদৰে শাসিত হ'ব, নাগৰিকসকলৰ অধিকাৰ আৰু কৰ্তব্য কি হ'ব আৰু ৰাষ্ট্ৰই কেনেধৰণৰ সমাজ গঢ়ি তুলিব বিচাৰে, এইবোৰ বিষয়ত যি মূল চিন্তাধাৰা প্ৰকাশ কৰে তাকেই সংবিধানৰ দৰ্শন বুলি কোৱা হয়। সাধাৰণতে এই দৰ্শনসমূহ সংবিধানৰ প্ৰস্তাৱনা আৰু মৌলিক নীতিসমূহত প্ৰকাশ পায়। এতিয়া আহিছোঁ ভাৰতীয় সংবিধানৰ দৰ্শনৰ কথালৈ। ভাৰতীয় সংবিধানৰ দৰ্শন বুলিলে ভাৰতীয় সংবিধান যি মৌলিক আদৰ্শ, মূল্যবোধ, লক্ষ্য আৰু নীতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে তাক বুজা যায়। এই দৰ্শনে ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা, নাগৰিকৰ অধিকাৰ আৰু সমাজত স্থাপন কৰিব বিচৰা ন্যায়, সমতা আৰু স্বাধীনতাৰ ধাৰণাক প্ৰতিফলিত কৰে। ভাৰতীয় সংবিধানৰ এই দৰ্শন বিশেষকৈ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা আৰু ইয়াৰ বিভিন্ন বিধানত স্পষ্টকৈ উল্লেখ আছে। ভাৰতীয় সংবিধানৰ দৰ্শনৰ মুখ্য দিশসমূহ হৈছে সাৰ্বভৌমত্ব, সমাজবাদ, ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ, গণৰাজ্য, ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। শেষত আমি ক'ব পাৰোঁ যে ভাৰতীয় সংবিধানৰ দৰ্শন হৈছে এখন ন্যায়ভিত্তিক, সমতাপূৰ্ণ, স্বাধীন আৰু গণতান্ত্ৰিক সমাজ গঢ়ি তোলাৰ লক্ষ্য আৰু আদৰ্শসমূহ। ভাৰতীয় সংবিধানৰ এই দৰ্শনেই হৈছে ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাৰ মূল ভিত্তি। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত এটা নতুন টপিক লৈ আমি পুনৰ উপস্থিত হ'ম। তেতিয়ালৈ আপোনালোকে চাই থাকিব দ্য ইণ্টেলেক্ট।